মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞান। আহা ছাত্ৰ-ছাত্ৰী সকল আজি 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো 10ম মান শ্ৰেণীৰ ইতিহাসৰ 2 নম্বৰ চেপ্টাৰটো। তোমালোকৰ 2 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। আহা ছাত্ৰ-ছাত্ৰী সকল আজি এই চেপ্টাৰৰ অন্তৰ্গত অনুশীলনীৰ কুৱেশ্যন এনসাৰ সমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। তোমালোকৰ অনুশীলনীত আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? উত্তৰ, মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? উত্তৰ, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ, জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। 4 নম্বৰ, কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? উত্তৰ, মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 5 নম্বৰ, চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ, 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল। 6 নম্বৰ, কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ, চাইমন বিৰোধী প্ৰতিবাদত হোৱা পুলিচৰ লাঠিচালনাত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। 7 নম্বৰ, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছে? উত্তৰ, 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৰ নেতৃত্বত বা সভাপতিত্বত বহা লাহোৰৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 8 নম্বৰ, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতীৰ আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? উত্তৰ, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব আছিল 385 কিলোমিটাৰ। 9 নম্বৰ, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? উত্তৰ, সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায়। 10 নম্বৰ, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। 11 নম্বৰ, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ৰামছে মেকডোনাল্ডে। 12 নম্বৰ, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? উত্তৰ, ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। 13 নম্বৰ, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন বা প্ৰতিষ্ঠাতা কোন? উত্তৰ, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা হ'ল কেপ্টেইন মোহন সিং। 14 নম্বৰ, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? এইটো তোমালোকৰ 14 নম্বৰ কুৱেশ্যন। উত্তৰটো হ'ল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? উত্তৰ, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক
ৰেডক্লিফ ৰেখা নামেৰে জনা যায় 1 নম্বৰ কোৱেশ্চনলৈ আহিছো এবাৰ তোমালোকৰ এটো দীঘল কোৱেশ্চন সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা উত্তৰ সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰতিবাদী সংগ্ৰামত সত্যাগ্ৰহ শব্দটো প্ৰয়োগ কৰিছিল এই শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে যাৰ অৰ্থ হল সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা সত্যাগ্ৰহৰ ভিত্তি হল অহিংসা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত আলোচনা কৰা হল চম্পাৰণত তেওঁ ভূমি শ্ৰমিকসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল খেৱাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আহমেদাবাদত বঞ্চিত মিন শ্ৰমিকসকলৰ হৈ মিন মালিকসকলৰ বিপক্ষে থিয় দিছিল এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল 2 নম্বৰ ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল এটো কোৱেশ্চনৰ এনসাৰটো হৈছে উত্তৰ প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে মুছলমানৰ ধৰ্মগুৰু খালিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল মুছলমানসকলে তুৰস্কৰ সন্মাতক খালিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল কিন্তু খালিফাই নিজৰ সাম্ৰাজ্যৰে পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় মুছলমানসকলে খালিফাৰ দুৰ্ভাগ্যত সংকিত হৈ পৰিছিল আৰু মৌলানা শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খালিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা গান্ধীজীৰ ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁ খিলাফত সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি প্ৰতিজ্ঞা দিছিল ছাত্ৰ-ছাত্ৰীসকল এবাৰ আহিছে তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটোলৈ 1920 পৰা 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল লিখা উত্তৰ অসহযোগ আন্দোলন আছিল সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণে কৰা প্ৰথমটো আন্দোলন অসহযোগ আন্দোলন আৰম্ভ কৰাৰ কাৰণ কেইটা আছিল 1 নম্বৰ প্ৰথম বিশ্বযুদ্ধৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু মানৱ সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা 2 নম্বৰ 1919 চনত ৰাওলাট আইন প্ৰণয়ন 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড 4 নম্বৰ ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ 5 নম্বৰ ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰব সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলন উপৰোক্ত কাৰণবোৰৰ বাবে মহাত্মা গান্ধীয়ে অহিংসা পথেৰে 1920 চনত ইংৰাজৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল এই আন্দোলনে মানুহৰ আবেগক উজ্জীৱিত কৰি তুলিছিল হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল নানান ঠাইত বিদেশী সামগ্ৰী জ্বলাই দিয়া হৈছিল বিদেশী ব্যয়বস্তু আৰু খুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰি আন্দোলনত জড়িত হৈ পৰিছিল বংগদেশৰ মেদানীপুৰৰ কৃষকসকলে কলকাতা নিদিয়াৰ সপক্ষে প্ৰচাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কাশী বিদ্যাপীঠ বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল চৰকাৰী উকিলসকলে চৰকাৰৰ কোৰ্ট কাছাৰী ত্যাগ কৰি আন্দোলনত জপিয়াই পৰিছিল মহিলাসকলে আন্দোলন চলাই নিবলৈ তিলক স্বৰাজ পুঁজি নামেৰে এটা সংগঠন গঢ়ি তুলিছিল জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনে ভ্ৰমণ কৰিছিল
কিন্তু এই আন্দোলন চলি থকাৰ সময়তে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চূড়াত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। অহিংসা পথেৰে আৰম্ভ কৰা আন্দোলনত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ লগে লগে এই অসহযোগ আন্দোলন বন্ধ কৰি দিছিল। 4 নম্বৰ আইন অমান্যৰ আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? উত্তৰ সাইমন কমিছনৰ বিফলতাৰ পিছত 1928 চনত কলিকতাৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক এই সকিয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। কিন্তু ব্ৰিটিছ চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাছিল। তাৰ পৰিৱৰ্তে নুন আইন নামৰ এখন নতুন আইন জাৰি কৰিছিল। মহাত্মা গান্ধীয়ে এই আন্দোলনক প্ৰত্যাহ্বান জনাই সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ খোজকাঢ়ি নুন আইন ভংগ কৰিছিল। লগতে স্বাধীনতা সংগ্ৰামৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। এই আন্দোলনত হাজাৰ হাজাৰ স্বাধীনতা প্ৰেমী পুৰুষ মহিলাই অংশগ্ৰহণ কৰিছিল। বিভিন্ন ঠাইত প্ৰতিবাদী সভা শোভাযাত্ৰা আদি গঢ়ি তোলা হৈছিল। আন্দোলন চলি থকাৰ সময়তে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথম ঘূৰণীয়া মেজমেলত ভাৰতৰ পৰা কোনো এজন ব্যক্তি প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা নাছিল, যাৰ বাবে কংগ্ৰেছে এই মেজমেল ব্যৰ্থ হোৱা বুলি ঘোষণা কৰিছিল। আন্দোলন দমন কৰাৰ বাবে চৰকাৰে গান্ধী আৰু নেহৰুক গ্ৰেপ্তাৰ কৰিছিল যদিও জনসাধাৰণৰ প্ৰতিবাদত তেওঁলোকক এৰি দিবলৈ বাধ্য হৈছিল। অৱশেষত গান্ধী আৰউইন চুক্তিৰ দ্বাৰা এই আন্দোলনৰ সমাপ্তি ঘটিছিল। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। উত্তৰ 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনাৰ সমিতিয়ে ছাৰ ষ্টেনফৰ্ড কিপছক নতুন সাংবিধানিক প্ৰস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। তেওঁ ঠিক যুদ্ধৰ পিছতেই স্বশাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰিছিল, কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে তেওঁ কোনো প্ৰস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগ দুই পক্ষই তেওঁ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল আৰু ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ। ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী এক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজো। যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদৰ্শন কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল, সেয়া হ'ল কেৱল ক্ষমতাৰ হস্তান্তৰ। এইবাৰ আহিছো তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। উত্তৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষক কৰিছিল মালায়ত ব্ৰিটিছ সৈন্যবাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে 1942 চনৰ মাৰ্চ মাহত বিদেশী ভাষী ভাৰতীয়সকলক লৈ
টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত 1942 চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাছ বিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্ৰ বসুকো জাপানলৈ নিমন্ত্ৰণ জনায়। তেওঁক জাপানত উপস্থিত হোৱাৰ পিছতে ৰাস বিহাৰী বসুৱে ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতি আসন ত্যাগ কৰি সুভাষ চন্দ্ৰ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে INF সৰ্বোচ্চ মুৰব্বী হিচাপে তেওঁ নাম ঘোষণা কৰা হয়। 1943 চনৰ 21 অক্টোবৰ তাৰিখে তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায় গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে। ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ঝান্সী ৰাণী ৰেজিমেণ্টা নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ ইম্ফল আৰু কোহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিয়ে তেওঁ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ পিছত 1945 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হয় আৰু তাৰ লগে লগে ভাৰতীয় জাতীয় সেনাবাহিনীটোৰ যুদ্ধ জয়ৰ পৰিকল্পনা অন্ত পৰে। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন আনসাৰ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেন্টে মোক মটিভেশ্যন দিয়ে এনে ধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ। যদি ভিডিঅ'টো তোমালোকক উপকৃত কৰিছে তেন্তে যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা নিজৰ বন্ধু-বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা মোক ফলো কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।